আপোনালোকে জানে প্ৰকাণ্ড ধুমুহা আৰু বতাহে যেতিয়া এজাক ডাঙৰ বৰষুণ দি যায় কিনকিনীয়া বৰষুণৰ কাম নাথাকে। এতিয়া ইমান এটা ডাঙৰ বৰষুণ, ইমান বতাহ ধুমুহা দি থৈ যোৱাৰ পাছত কিনকিনীয়া বৰষুণৰ কাম বেছি নাথাকে। তথাপিতো কিনকিনীয়া বৰষুণ জাকৰ কাৰণে ৰাইজ কিন্তু উঠি যাব নোৱাৰে, বহি থাকিব লাগে। সেইটো এটা কথা নহয়নে বাৰু? আৰু তাতে ময়ূৰ জানে যে মেঘে গাজিলে ময়ূৰে চালি ধৰে। ময়ূৰে চালি কেতিয়া ধৰে? মেঘে যেতিয়া গাজে তেতিয়া ময়ূৰে চালি ধৰে। তেখেতে সাংস্কৃতিকভাৱে, সাহিত্যিকভাৱে, আধ্যাত্মিকভাৱে, ৰাজনীতিভাৱে উঠি অহা প্ৰজন্মৰ বাবে দাৰ্শনিক হিচাপে, চিন্তাবিদ হিচাপে, পণ্ডিত হিচাপে যিখিনি আপোনালোকক মিঠা দিলে, এতিয়া বৰ্তমান যুগত চুগাৰ সকলোৱে বেছি আপোনালোকে জানে, চুগাৰ আৰু প্ৰেছাৰ। গতিকে মই অকণমান তিতাকৈ দিওঁ, অন্ততঃ চুগাৰটো কণ্ট্ৰল হৈ থাকক। কথাটো বুজিছেনে? চুগাৰটো কমি থাকিবলৈ হ'লে অলপমান কি হয়, তিতা খাব লাগে বোলে, চেনিটো কম খাব লাগে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে এটা বৰগীত লিখিছে, পণ্ডিতে পঢ়ে মাত্ৰ শাস্ত্ৰ, সাৰ ভকতে লিয়ে, অন্তৰৰ জল শ্ৰুতয় কমল, মধু মধুকৰ ৰসপ্ৰিয়ে। ময়ূৰ বৰা ডাঙৰীয়াই কোৱাৰ পিছত এতিয়া মই ক'ম, মই কোৱাৰ পিছত আমাৰ প্ৰভুশ্বৰে ক'ব, আৰু কিবা কিবা ক'ব। যুগ বিয়োগ পূৰণ হৰণ কিন্তু আপোনালোকৰ হাতত। মই ময়ূৰ বৰা ডাঙৰীয়াক অকণমান দেৰি আগলৈকে ভালেই পাই আছিলোঁ, এতিয়া বেয়া পাইছোঁ। কেলৈ বুলি সোধক? মই ক'ম বুলি কথাবোৰ তাই কৰি পেলালে, সেইকাৰণে বেয়া পাইছোঁ এতিয়া। কথা বুজিছেনে? তথাপিতো চুকৰ মাটি মৈয়ে নাপায়, চুকৰ মাটি মৈয়ে নাপায়। সেই চুকত, চাৰিটাৰ চুকত থকা মৈয়ে নোপোৱা কথাকেইটাকে আপোনালোকক আমি বিলাবৰ কাৰণে চেষ্টা কৰিম। মই প্ৰথমতে আমাৰ ঘৰত যেতিয়া প্ৰথম নিমন্ত্ৰণ কৰিবলৈ গৈছিল ইয়াৰ ৰাইজ, মই তেখেতসকলক আহিম বুলি কথা দিছিলোঁ। ভাষণ বুলি ক'লে সোঁৱে বাৱে মুকলিকৈ যিকোনো বকি দিব পাৰি। বিষয় এতিয়া যেতিয়া জীয়া থাকে তেতিয়া তাৰ তথ্য সম্বলিত, তাৰ যুক্তিপূৰ্ণ, জানিবলগীয়া, বুজিবলগীয়া বহু কথা থাকি যায়। গতিকে মই এটা অনুৰোধ জনাম, মই কালি ৰাতি 9 বজাৰ পাছতহে বিষয়টোলৈ সোমাইছোঁ। গতিকে মই কিমান সাগৰখন কিমান দ কাঠি মাৰি শেষ কৰিব নোৱাৰোঁ, কিন্তু সাগৰৰ লগত খেলা কৰিবৰ কাৰণে থিয় হৈছোঁ। সাগৰৰ কিমান দ কাঠি মাৰি শেষ কৰিব নোৱাৰোঁ, কিন্তু সাগৰখনৰ লগত খেলা কৰিবৰ কাৰণে আগবাঢ়িছোঁ। তাৰ কাৰণে প্ৰথমে ক্ষমা বিচাৰিছোঁ যে বিষয়টোত মই কিমান সোমাব পাৰিম আপোনালোকক জনাই লৈছোঁ। যে নহওক, আহাৰ নিদ্ৰাৰ ভয় মৃত্যুঞ্জ সমাতেষু পশুবি ৰাণনা, ধৰ্মহি তেষাম অধিকো বিশেষ, ধৰ্মহীনা পশু বিশ্বমানা। গৰুৰ পাল থাকে, পক্ষীৰ জাক থাকে, মানুহৰ সমাজ থাকে। গৰুৰ পালৰ দৰে আমি ঘূৰিলে নহ'ব, পক্ষীৰ দৰে উৰিবলৈ চেষ্টা কৰিব লাগিব, কিন্তু উৰিব পাৰোঁ নে নোৱাৰোঁ ক'ব নোৱাৰোঁ। কিন্তু মানুহ হিচাপে আমি যিহেতু জন্মগ্ৰহণ কৰিছোঁ, আমাক সমাজখন লাগিব। সমাজ কি, সমাজ কাক বোলে, এই সম্পৰ্কে আমি পিছত সোমাম। এই যে আহাৰ নিদ্ৰা ভয় মৃত্যুঞ্জয় চবৰে আছে, কিন্তু মানুহ নামৰ জীৱটো মূৰটোৰ ওপৰলৈ আছে। কোনটো হয়, কোনটো নহয়, কোনটো ভাল, কোনটো বেয়া, কোনটো কৰিম, কোনটো নকৰিম, কি কৰিলে কি হ'ব, গোটেই চিন্তা কৰিব পৰা শক্তিটো কেৱল মানুহ নামৰ জীৱটোৱে আছে। আজি পশু পক্ষীৰ পৰা আমাৰ অশান্তি হোৱা নাই, তেওঁবিলাকে নিজস্বতা এৰা নাই। মানুহ নামৰ জীৱটোৰ নিজস্বতা হেৰাইছে। কিন্তু সমাজখনত একেলগে থাকিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱৰ পৰা মহাত্মা গান্ধীলৈকে ময়ূৰ বৰা ডাঙৰীয়াই
সকলো পণ্ডিতৰ কথা মনীষীৰ কথা উল্লেখ কৰি গৈছে মই হয়তো কাষে কাষেহে যাম এই যে আমাৰ ধৰ্ম নামৰ বস্তুটো ক খ গ ঘ ঙ এইটো এটা বৰ গণ্ডগোলীয়া বস্তুহে ক খ গ ঘ ঙ এইটো এটা গণ্ডগোলীয়া বস্তু আপোনালোকে ধৰ্ম মানে কি বুজি পায় আৰু মই ধৰ্ম মানে কি বুজি পাওঁ তাৰ মাজত হয়তো পাৰ্থক্য আছে আজি সঞ্চালক প্ৰভু ঈশ্বৰ বহি আছে এতিয়া মই আউনীআটী সত্ৰত 14 দিন আছিলোঁ সুধক প্ৰভু ঈশ্বৰক আৰু মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ মাজত সমন্বয়টো ক'ত আঁতৰি গৈছে কওকচোন প্ৰভু ঈশ্বৰ আছে মই 14 দিন আছোঁ আউনীআটী সত্ৰত আৰু সেই 14 দিনত মই তেখেতসকলৰ বাউণ্ডাৰীৰ ভিতৰত থাকি সেই তাত থকা গ্ৰন্থবোৰৰ ভিতৰত সোমাই দিন ৰাতি এনেকৈ কৰিছিলোঁ গতিকে মই আকৌ ক'ম যে ধৰ্মই সমাজ সংস্কাৰ কৰিব নোৱাৰে মই ধৰ্ম মানে এইটোৱে বুজি পাওঁ যিটো কাম ভাল সেইটোৱে ধৰ্ম যিটো কাম বেয়া সেইটোৱে অধৰ্ম এইটো বুলি ভাবোঁ ধৰ্ম অধৰ্ম মই তেনেকৈ ভাগ কৰোঁ এতিয়া মানুহক তথাপি ধৰ্মটো কিয় দিলে ধৰ্ম হ'ল এটা সজা ধৰ্ম হ'ল এটা সজা আধ্যাত্মিক মানে হ'ল এটা চৰাই মোৰ এই দেহাটোক যেতিয়া মই ঈশ্বৰ আছে বুলি ভাবি ল'ম তেতিয়া মই দেহাটোৰ প্ৰতি যত্ন ল'ম সেইটোৱে হ'ল আধ্যাত্মিকতা মানে কেৱল নামঘৰত গৈ ধূপ ধূনা জ্বলোৱা ৰাতিপুৱা সন্ধিয়া নাম প্ৰসংগ কৰা পূজা সেৱা কৰা এইটো বুজোৱা নাই আমাৰ বহুতো এটা ধাৰণা আছে সেইটোক বুজাইছে নেকি আচলতে সেইটো নহয় আধ্যাত্মিক মানে হ'ল দেহ শোধন কৰা দেহৰ সম্পৰ্কে তুমি জানা এতিয়া আমি মগুমায়াকে গীতাই তিয়াই আনিলেই আমাৰ কি হৈ যায় খেলি মেলি হৈ যায় এতিয়া আমাৰ বেমাৰটো আহিছে তাত কথা বুজিছেনে গতিকে এইখনৰ দিশত মই নোসোমাওঁ মই বেলেগ এটা দিশলৈ আহিম এতিয়া অসমীয়া যেতিয়ালৈকে থিয় হৈ থাকিবলৈ যদি শক্তি আছে শ্ৰীমন্ত শংকৰদেৱৰ তাৰাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱৰ কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ ওচৰলৈ যাবা আৰু সেই কীৰ্তন দশম ঘোষা ৰত্নাৱলীয়ে যিখিনি কথা কৈছে আৰু ভাগৱতখনটো অকল শ্ৰীমন্ত শংকৰদেৱে লিখা নাই তাত অনন্ত কণ্ডলী আছে গোপাল আতা আছে ইত্যাদি চবৰে সংযোজিত আছে মনত ৰাখিবা মহাভাৰততো কৃষ্ণ আছে ৰামায়ণত ৰাম আছে ভাগৱতত কৃষ্ণ আছে মহাভাৰতত যদিও কৃষ্ণ আছে তাক কি বুলি কয় মহাভাৰতক পৰ্ব বুলি কয় ৰামায়ণক কি বুলি কয় কাণ্ড বুলি কয় ভাগৱতক কি বুলি কয় স্কন্ধ বুলি কয় তাৰমানে কান্ধত উঠাই পাৰ কৰি দিব পাৰে বন্ধাকবি এটা যদি বাকলিবোৰ গুচাই শেষ কৰি দিয়ে বন্ধাকবি বিচাৰি পাবনে জীৱনত আমি যদি ভাগে ভাগে সমাজখনে ভাগ কৰি লৈ গুচি যাওঁ শেষত বন্ধাকবি কিন্তু বিচাৰি ফুৰিব লাগিব আপুনি আৰু ইতিমধ্যে সমাজৰ ক্ষেত্ৰত এক সংকট আহি পৰিছে এতিয়া ডাঙৰ সংকট এইটো চৌদিশে সংকট এই সম্পৰ্কত ভীষ্ম যেতিয়া সৰসজ্জাত আছিলে কৃষ্ণ গৈছিল ভীষ্মৰ ওচৰলৈ তেতিয়া ভীষ্মই কৃষ্ণক সুধিছে যে প্ৰভু বুলি কোৱা নাই কৃষ্ণ বুলি কৈছে কৃষ্ণ মইতো জীৱনত পাপ কাম কৰাই নাই মোৰ মনত নপৰে আজি মই কিয় সৰসজ্জাত পৰিব লগা হ'ল তেতিয়া কৃষ্ণই মিচিকে হাঁহি মাৰি পেলাই কৈছে পিতামহ আপুনি জীৱনত যে ভুল কাম কৰাই নাই বুলি কৈছে মই মনত পেলাই দিওঁ নেকি তুমিতো অন্তৰ্যামী মনত পেলাই দিব পাৰা তুমি যেতিয়া ডেকা হৈ আছিলা যৌৱন কালত আছিলা খোজকাঢ়ি গৈ থাকোঁতে এই যে এটা সাপ দেখিছিলা সাপটো তুমি হাতেৰে ধৰি দলি মাৰি কাঁইটজোপালৈ পেলাই দিছিলা এই কাঁইটজোপালৈ পেলাই দিওঁতে সাপটোৱে সেই কাঁইটজোপাৰ পৰা সাৰিবৰ কাৰণে যিমান কষ্ট কৰিছিল আৰু সেই সময়ত যিমান সেই শৰীৰটোত সেই কাঁইটজোপাই তেওঁক বিন্ধি কষ্ট দিছিল তেজ ওলাইছিল সেইটো তুমি পাহৰি গ'লা নেকি ভীষ্মৰ
চিন্তাৰ আহিল কথাটোতো সঁচা দ্বিতীয়টা কথা কৈছে দ্ৰৌপদীক যেতিয়া বস্ত্ৰহৰণ কৰিছিল তুমি সেই সময়ত নীৰৱেতো থাকিলা কিয় মাত এষাৰ নিদিলা ভীষ্মক এই কথাটো কৈছিল তেতিয়া ভীষ্মৰ চেতনা আহিছিল তাৰমানে সৰসজ্জা মানে কোনখন সেই সাপে কষ্ট পোৱা শৰীৰটোৰ সাপে পোৱা কষ্টটোকে সেইটো বৰ্ণনা কৰি এইটো আনিছে মনৰ ৰখা ভাল সমাজ ঠিক কৰিবলৈ হ'লে মানৱ সমাজ প্ৰথমে ঠিক হ'ব লাগিব ব্যক্তি ঠিক হ'ব লাগিব অন্তৰ পবিত্ৰ হ'ব লাগিব অন্তৰ পবিত্ৰ হ'লেহে অন্তৰ শুদ্ধ হ'লেহে আপুনি ঈশ্বৰক লাভ কৰিব পাৰিব দুজন পথিক গৈ আছে তেনেকুৱাত আহিল বতাহ বৰষুণ এজন ল'ৰালৈকে সোমালেগে মন্দিৰত আৰু এজন ল'ৰালৈকে সোমালেগে বেশ্যালয়ত যেতিয়া মৰিবৰ সময় হ'ল বেশ্যালয়ৰ সোমোৱাজনক ঈশ্বৰে বান্ধিছে আৰু যিজন মন্দিৰত সোমাইছিলে সেইজনক জমে বান্ধিছে তেতিয়া এওঁ প্ৰশ্ন কৰিছে বেশ্যালয়ৰ সোমোৱাজনে বোলে কিয় বোলে মই ইমান এটা অপৰাধৰ কামত সোমালোঁ মোক কিয় বান্ধিলে বোলে তুমি যদিও তাত সোমাইছিলা তোমাক মোৰ প্ৰতি ভাল ভাৱ আছিল আৰু এওঁ যদিও তালৈ গৈছিল তাত কিন্তু ভাল ভাৱটো নাছিল অৰ্থাৎ ভাৱেই ভক্তি বুলি কোৱা হয় আমাৰ ভাৱটো যদি শুদ্ধ নহয় আমাৰ অন্তৰখন যদি পবিত্ৰ নহয় মই আকৌ কৈছোঁ তেতিয়াহ'লে আমি সমাজখন খণ্ড বিখণ্ড হৈ থাকিব লাগিব আমাৰ ময়ূৰ বৰা ডাঙৰীয়ে কৈছে যে মানৱীয় প্ৰমূল্যবোধ আমি মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত মানুহে মানুহৰ কথা চিন্তা কৰিবলৈ এতিয়া সময় নাই মানুহে ভাল কথা এটা শুনিবলৈ সময় নাই ভাল স্থানলৈ যাবলৈ সময় নাই আৰু চবে শুনিবও নোৱাৰে কংসবধত লিখিছে পাপীজনে হৰিণু সোমৰে পাতেক মুখত চেপি ধৰে আনে সোমৰন্তে শুনি মৰৈ পাপে চিত্ত উচপি চকৰৈ আপুনি ধৰ্ম কৰিলেও মৰিব ধৰ্ম নকৰিলেও মৰিব মৃত্যু অনিবাৰ্য জন্মৰ লগে লগে আমাৰ মৃত্যু দি পঠিয়াইছে এই মৃত্যুৰ দেহাটোহে মৃত্যু হ'ব আত্মাৰ কিন্তু মৃত্যু নাই গতিকে এই আত্মাটোক আমি চিনি পাব লাগিব না যিটো পৰমাত্মা এই পৰমাত্মাৰ পাপ পুণ্য ধৰ্ম অধৰ্ম একো নাই জীৱাত্মাটো পাপ পুণ্য ধৰ্ম অধৰ্ম আছে সেইকাৰণে ব্ৰহ্মা আদি কৰি জীৱজত বুলি যে কৈছে ব্ৰহ্মাকে আদি কৰি যিমান দেৱতা আছে তেওঁ কাৰ অধীন ভগৱন্তৰ অধীন গতিকে এইবোৰ আধ্যাত্মিকৰ দিশত আমি অধ্যয়ন কৰিছোঁ দুটা কথা জানিব যে ভক্তি বুলি কথা কৈছোঁ ভক্তি গছত নালাগে ভক্তি হৃদয়ত থাকে ভক্তি যদি নাথাকে ভক্তি যদি কথা আমি ক'ব নোৱাৰোঁ ভক্তি যদি উপলব্ধি কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি মানুহ হিচাপে মানুহ হৈ থাকিব নোৱাৰিম ধৰ্মৰ কৰাতকৈ আচৰণত গুৰুত্ব দিয়া ভাল আচৰণটো আমাৰ প্ৰথম কথা ভক্তি দুবিধ এবিধ বৌৰী ভক্তি আনবিধ ৰগানুগা ভক্তি বৌৰী ভক্তি মানে কি জানেনে ডাঙৰ ডাঙৰ ভলিউমৰ কিতাপ পঢ়িব লাগিব কোনোবাই কথা ক'ব শুনিব লাগিব কথা শুনিলে গুচে মনৰ সংশয় কৃষ্ণৰ সেৱাটো ৰতি তেবেকে বাহয় এইটো হ'ল আমাৰ বৌৰী ভক্তি ৰাগানুগা ভক্তি সবাটোতকৈ শ্ৰেষ্ঠ ৰাগানুগা ভক্তি সবাটোতকৈ শ্ৰেষ্ঠ তাৰ মানে কি আপুনি চিন্তা কৰি আপোনাৰ সৃষ্টিশীলতাৰে কাক কেনেধৰণৰ ব্যৱহাৰ কৰি কেনেধৰণে আমি আগবাঢ়ি যাব পাৰোঁ সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন এতিয়া আমাৰ শিক্ষিত সমাজখন আগবাঢ়িছে কিন্তু আধ্যাত্মিকভাৱে আজিও কিন্তু আগবাঢ়ি যাব পৰা নাই ডাঙৰ ডাঙৰ ডিগ্ৰীবোৰ আৰম্ভ হৈছে যি সময়ত বিশ্ববিদ্যালয় নাছিল
যি সময়ত আমাৰ প্ৰাথমিক বিদ্যালয় নাছিল, উচ্চতৰ মাধ্যমিক বিদ্যালয় নাছিল, সেই সময় আমাৰ বিদ্যালয় আছিল কেৱল নামঘৰ বা সত্ৰ। এই নামঘৰৰ যি গছি বন্তি জ্বলি আছে, সেই বন্তি গছৰ লগত আধুনিক বিজুলী বাতি আদৰি ল'ব পাৰিবনে? আধুনিক বিজুলী বাতিয়ে কেতিয়াও আদৰি ল'ব নোৱাৰে। বিজ্ঞানে নৱ আৱিষ্কাৰে কেঁচা কল পকা কৰি দিছে। পকা কল কেঁচা কৰা দৰৱ ওলাইছেনে এতিয়ালৈকে? পকা কল কেঁচা কৰা দৰৱ কিন্তু ওলোৱা নাই। গতিকে সমাজখনত কেৱল আমি মাহ প্ৰসাদকেইটা খাই থকাখনেই সমাজ নহয়। সমাজ এখন গতি থাকিবলৈ হ'লে ইজনে সিজনক উপকাৰ কৰিব লাগিব। আজি গছে উপকাৰ কৰি আছে। পৰোপকায় বদন্তি নদ্যা, নদীবিলাক আনৰ কাৰণে বৈ আছে। পৰোপকায় ফলন্তি বৃক্ষা, গছবিলাক ফলবিলাক আনৰ কাৰণে দি আছে। পৰোপকায় দুহন্তি গাৱ, গৰুৱে গাখীৰ আনৰ কাৰণে দি আছে। পৰোপকায় ইদম শৰীৰম, পৰৰ উপকাৰৰ কাৰণে মোৰ এই শৰীৰটো। এতিয়া আমাৰ কি হৈছে, মাক আৰু দেউতাক ঢুকালে বিয়া এখন পাতিলে সমাজ এখন লাগে, বাকীডোখৰ সমাজ দৰকাৰ নাই। ভুল হ'লে ক্ষমা কৰিব, ভুল হ'লে ক্ষমা কৰিব। আজি যদি 21খন গাঁও ইয়াত অনুষ্ঠানটো হয়, 21খন গাঁৱৰ ৰাইজ যেতিয়া ইয়াত গোট খাব লাগিছিল, জেগাত দিবলৈ মানে ভাবিব লাগিছিল, কিন্তু আমি এটা কৰিডৰৰ ভিতৰত কামটো আমি কৰিছোঁ। এইটো ভাল যে ভাল কাম কৰিবলৈ বেছি মানুহ নালাগে। শুনা মানুহ 10জন থাকক, শুনা মানুহ 10জন থাকক। সেই 10জনে যদি আজি সকলোৱে সংকল্প লয় যে মই মোৰ চুকটো, মই মোৰ গাঁওখন, মই মোৰ সমাজখন মই এনেধৰণে সজাম। এতিয়া আপুনি সজাবলৈ মানে এই ক্ষেত্ৰত চাণ্ডল্য উপনিষদত উদ্দালকে পুত্ৰ শ্বেতসূতক সুধিছে, এটা বাক্যৰে সুধিছে, তৎ তামাহ আহি, তৎ মই ক'ৰ পৰা আহিলোঁ, তম কলৈ কি কৰিম, আৰু অসি কলৈ যাম। এই তিনিটা প্ৰশ্নৰ যেতিয়া উত্তৰটো বহলভাৱে বিচাৰি যাব, মই বহলভাৱে নিবিচাৰোঁ, এতিয়া ক'বলৈ বহুত সময় লাগিব। এই তিনিটা বস্তু যেতিয়া বহলভাৱে বিচাৰিম, তেতিয়া আমি গম পাম যে মই ক'ৰ পৰা আহিছোঁ, মোৰ কাম কি, মই কলৈ যাম, মোৰ কি কৰিলে শান্তিত থাকিব পাৰিম। সমাজখন অশান্তিয়ে বেৰি ধৰিছে। চাৰিওদিশে এতিয়া সমাজ খণ্ড বিখণ্ড হ'বলৈ আৰম্ভ কৰিছে। জাতিৰ নামতে হওক, আমি কৈছোঁ যে নাহি ভকতি জাতিৰ অজাতি বিচাৰ, কৃষ্ণ ভকতিৰ সমস্ত অধিকাৰ, নহো জানা আমি চাৰি জাতি, এইবোৰ গাই আছোঁ। কিন্তু আমাৰ এতিয়া বন্ধাকবি পাতবোৰ বিচাৰি থকা হৈছে। এতিয়া এই কথাবোৰ কিন্তু এই তিনিটা প্ৰশ্নৰ উত্তৰ এটা শব্দতে সামৰিছে, ক'ৰ পৰা আহিছোঁ, ক'লৈ যাম, কি কৰিম। আপোনাৰ কেতিয়া আপোনাৰ যেতিয়া বেমাৰ হ'ব, প্ৰথমতে ঈশ্বৰৰ নামত চাকি গছি নাযায়। ক'লৈ যাব? এই আমাৰ মৰিবুৱাৰ ডাক্তৰৰ ওচৰলৈকে লৈ যাওঁ। ছাৰ আৰু ওচৰ পালেগৈ, ছাৰে ক'লে বোলে হেৰি নহয়, মোৰ আৰু কালি এনেকুৱা কথা লিখি দিলে, ইয়াত নহ'ব, আপুনি ডিব্ৰুগড়লৈ লৈ যাওক। ডিব্ৰুগড়ৰ পৰা লিখি দিলে আপুনি ভেলুলৈ লৈ যাওক। ভেলুক যেতিয়া ডাক্তৰে চালে, চোৱাৰ পিছতে কি ক'লে, আপোনালোকে ঘৰলৈ লৈ চিকিৎসা কৰক। তেতিয়াহে মনত পৰে কি বুলি, প্ৰভু ঈশ্বৰে যি কয় আৰু। এয়ে আমাৰ চিন্তা। তাৰমানে দাস হুয়া তজু সেৱা নকৰিলোঁ, হৰি 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 হৰিয়ে ইটো ঘূৰ অপধাৰ চিকিৎসা নাই। এতিয়া সমাজৰ চিকিৎসা কৰিবৰ কাৰণে প্ৰত্যেকজন ব্যক্তি ঠিক হৈ ল'ব লাগিব। আজি আপোনাৰ ল'ৰাটোৱে আপোনাক কথা নুশুনে, আপোনাৰ বোৱাৰীজনীয়ে আপোনাৰ ছোৱালীজনীয়ে আপোনাৰ কথা নুশুনে। কিয়? কাৰণ আপুনি নিজে ঘৰৰ সমাজখন আমি ঠিক কৰিব পাৰিছোঁ নাই। ঘৰৰ সমাজখন ঠিক হ'লেহে আপোনাৰ চুকটো ঠিক হ'ব, চুকটো ঠিক হ'লেহে গাঁওখন ঠিক হ'ব। আমি নিজক সজাব জনা নাই,
নিজক সজাব জনা নাই ডাঙৰ ডাঙৰ সপোন দেখিছোঁ বহুত সপোন দেখিছোঁ লিখি থাকক আপোনালোকে কান্দি কান্দি ভাত খাব লাগিব অসমীয়া জাতিয়ে লক্ষীনাথ বেজবৰুৱাই এটা কবিতা লিখিছে চকুৰ ফেচ কৰি গুচাই অসমীয়া উচিত বাটেৰে লৰ নহ'লে পাবি পাৰি পাৰি খাবি বিদেশী খাবি চৰ লক্ষীনাথ বেজবৰুৱাই লিখিছে এতিয়া আমি এই মাঘ মাহ আহি আছে নাই ঘৰত বৰা ধান নাই লোকৰ পিঠা কিনি আনি কেইটা বিহু পাতিব আমি শ্ৰম বিমুখ হত্যা লুণ্ঠন ঘৰখন এইবোৰ আমাৰ কোব বাঢ়িছে দয়া প্ৰীতি প্ৰেম শ্ৰদ্ধা এই আদি এই শব্দবোৰৰ অৰ্থ নোহোৱা হৈ গৈছে গতিকে সমাজ এতিয়া লাহে লাহে কলিৰ গাখলৈ যাবলৈ আৰম্ভ কৰিছে বা কলিয়াৰ দ্বাৰা আমাক আৱৰি ধৰিছে সংস্কাৰ কৰাৰ দায়িত্বটো এই সন্ত সন্মিলনে আয়োজন কৰিছে আৰু প্ৰতিখন গাঁৱতে প্ৰতি স্থানতে এই হোৱাটো আমি বিচাৰোঁ জীৱন কি কাকো সুধিব নালাগে হাঁফানি ৰোগৰ মানুহজনক সুধিবা জীৱনটো কি কাকো সুধিব নালাগে হাঁফানি ৰোগৰ মানুহজনে গম পায় যে জীৱনটো মই কিয় জীয়াই আছোঁ ইয়াত কিয় জীয়াই আছোঁ এতিয়া আমি উশাহ নিশাহ লৈ জীয়াই আছোঁ মাত্ৰ ভাত খাইছোঁ শান্তিৰে খোৱা নাই ভাত খাব লাগে কাৰণে খাইছোঁ মাছে মঙহে ডকচি খালেও শৰীৰৰ লাৱণ্য বৃদ্ধি নাপায় নিমখ ভাত খাওক তাকে শান্তিৰে খাওক নিমখ ভাত খাওক শান্তিৰে খাওক এতিয়া আমাৰ মুখ নহয় এখন জাবৰ পেলোৱা গাঁত হৈ পৰিল আমাৰ মুখখনত জাবৰ পেলোৱা গাঁত বুলি কৈছোঁ মই যি মন যায় তাকে খাই দিয়ে কিন্তু আজি পশু পক্ষীয়ে নিজস্বতা এৰিছেনে গৰুৱে কেতিয়াবা মাংস খোৱা দেখিছেনে সিংহই কিবা খোৱা দেখিছেনে নাই দেখা কিয় আমি মানুহবোৰে যিহকে মন যায় তাকে গাঁত পেলোৱাৰ দৰে পেলাবলৈ আৰম্ভ কৰিছোঁ আহাৰ যদি শুদ্ধ নহয় তেতিয়াহ'লে আমাৰ শৰীৰ শুদ্ধ হ'বই নোৱাৰে আহাৰৰ কথা শুদ্ধতাৰ কথা আমি খুব কথা পাতোঁ কিন্তু আমি 100 ভাগৰ এভাগো নামানো কৈ আছোঁ সেইকাৰণে অসমীয়া সমাজখন থিয় কৰিব পৰাকৈ অসমীয়া জাতিক থিয় কৰিব পৰাকৈ যিসকল চিন্তাবিদ বক্তব্য আমি শুনিছোঁ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ ইত্যাদি আটাপুৰুষসকললৈকে আমি পঢ়ি কিতাপবোৰ পঢ়িছোঁ 16খন গুৰুচৰিত্ৰ আছে কোনখন গুৰুচৰিত্ৰ মানিব আৰু আপোনালোকে জানে যে আমি এতিয়া প্ৰিণ্টৰ ভুল বুলি কৈ বহুত কথা থৈ দিওঁ আমাক কিতাপেও কিন্তু খেলিমেলি লগাইছে কিতাপে দয়াময় কৃষ্ণত কৰিও মোকো উদ্ধাৰ দয়াময় কৃষ্ণ কৰিও তাকো উদ্ধাৰ এবাৰ মানে কি হ'ল এজনৰ মানে ইংৰাজীত কি মুখত নুফুটে সৃষ্টিৰ স্থিতি অন্তকাৰী দেৱ তেওঁ কি বুলি কৈছে জানে 16 অন্তকাৰী দেৱ উপায় নাই গাব লাগিছিলে সৃষ্টিৰ স্থিতি তেওঁ মুখত নুফুটে কাৰণে 16 অন্তকাৰী দেৱ গৃহস্থই সেৱা কৰি আছে কি গাইছে এইটো মইতো ইংৰাজী পাঠোঁ গতিকে আমাৰ কথাটো হ'ল যি কম সঁচা কম শব্দম ৰূপম ব্ৰহ্ম বিজ্ঞানাং নাচনং কৃতা ভূতানাং ৰক্ষণায়সু দেৱানাং তিষ্ঠচাপি পেক্ষাকানাং বিভূতয়ে মোৰ মন্ত্ৰৰ দ্বাৰা বিঘিনি নাশ হ'ব লাগিব মোৰ মন্ত্ৰৰ দ্বাৰা মনৰূপী মাতংগক তৰিব পাৰিব লাগিব অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এটা অৱন্ত মূৰ্তি শূন্য কেন মতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন এটা গণ্ডগোলীয়া বস্তু মন এটা বৰ গণ্ডগোলীয়া বস্তু নানা কাৰ্য কৰিবাকো কৰে আলোচন একো কাৰ্য সিদিনুহে তাকে বোলে মন এইটো এটা মন এতিয়া আমাৰ কথাটো এই হৰিক জানিবলৈ হ'লে এই মনক দমন কৰিবলৈ হ'লে হৰি আশ্ৰয় গ্ৰহণ কৰিবই লাগিব যেতিয়ালৈকে হৰি আশ্ৰয় গ্ৰহণ নকৰিম তেতিয়ালৈকে আমি
দুখ আৰু সুখৰ পৰা হাত সাৰিব নোৱাৰিম। কৃষ্ণই অৰ্জুনক কৈছিল এই কথাটো, মাধৱে বুলন্ত অৰ্জুনক শুনা এইটো পৰমাৰ্থ তত্ত্ব, ভকতে খেমুৰ মহিমা জানে নিশেষ, তত্ত্বৰূপ এসখী জানি মোক তৰিবা দুৰ্ঘোৰ দুখ শোক, অন্তকালে গয়া আমাত হুৱে প্ৰৱেশ। কৃষ্ণই অৰ্জুনক কৈছিল এই কথাটো। তত্ত্ব মানে কি? এই আমাৰ সেই তত্ত্বটো মই এইটোৱে বুজি পাওঁ, কেৰাহীখন কিমান গৰম হ'লে তেল দিব, কিমান তেল পকিলে আমাৰ পিঁয়াজ দিব, কিমান পিঁয়াজ পকিলে আমি পাচলি দিম, কিমান পাচলিত কিমান নিমখ লাগিব, হালধি লাগিব, এই গোটেই কথাবোৰ জনাটোৱে হ'ল তত্ত্ব। এই ভকত আখৰকেইটাত কোনোবা আমাৰ কি আকাৰিকাৰ উচুকা আছে নেকি? নাই। আমাৰ বৰা শইকীয়া গগৈ কিবা কিবি এইবোৰ কৰোঁতে 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 আমাৰ এই সমাজখন লাহে লাহে খেলি মেলি আৰম্ভ হৈছে। এই কথাখিনি ইমানতে সামৰিলোঁ। অতি গধুৰ আৰু দায়িত্বশীল এটা বিষয়। কি? সমাজ জীৱনত আধ্যাত্মিকতাৰ প্ৰাসংগিক, আধ্যাত্মিকতাবাদৰ প্ৰাসংগিকতা এটা তত্ত্বগধুৰ আৰু দায়িত্বশীল বিষয়। এতিয়া আমি এটা কথালৈ যাওঁ যে শ্ৰীমন্ত শংকৰদেৱে কেৱল ধৰ্মই প্ৰচাৰ কৰিছিল নেকি? তেওঁতো সৃষ্টি আজি বহুত আছে। আজি সংগীত আছে, নাটক আছে, তেওঁ সৃষ্টি কৰি যোৱা সাহিত্য আছে, ব্ৰজাৱলী ভাষা আৰু সংস্কৃত নাটক, সংস্কৃত শ্লোক লগাই নাটক ৰচনা কৰিছে। আজি এই 12খন নাটক, এই 12খন নাটকত আমাৰ মাধৱদেৱৰ 6খন, শংকৰদেৱৰ 6খন চিহ্নযাত্ৰা আৰম্ভ কৰিলে। এই নাটকবোৰত মানুহক শাৰীৰিক এটা ব্যায়াম কৰিবৰ কাৰণে ব্যৱস্থা দি থৈ গ'ল। নামঘৰ আছে গাঁৱত, কিন্তু নামাচাৰ্য নাই। নামঘৰ আছে গাঁৱত, বায়ন নাই। নামঘৰ আছে গাঁৱত, সূত্ৰধাৰ নাই। নামঘৰ আছে গাঁৱত, তাত দেউবুলিনীয়া নাই। নামঘৰ আছে, কিন্তু তাত পুৱা সন্ধ্যা উপাসনা নাই। তেল নোহোৱা চাকিৰ দৰে এটা নামঘৰ কেলডুপ কেলডুপকৈ জীয়াই আছে। সেইখনৰ অংশীদাৰ কি সমাজখন নহয় নেকি? আমাৰ গাঁও, শুৱনি আমাৰ গাঁওখনি অতি, আমি খুব গাই আছিলোঁ এটা সময়ত কবিতাটো। এতিয়া আমাৰ শুৱনি গাঁওখন আছেনে? আকৌ ভূপেন হাজৰিকাদেৱে কৈছে, অসম আমাৰ ৰূপহী গুণৰ নাই শেষ, ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশ। ভাৰতবৰ্ষৰ ভিতৰত অসম আমাৰ ৰূপহী বুলি কৈছে। ৰূপহী গাঁৱত এতিয়া থুপহীৰ সংখ্যাহে বাঢ়িল, হয়নে? মোক দিয়া গামোচাখন কিনা গামোচা হয় নহয়? হয়নে? তাৰমানে আমি গামোচা কিনিবলগীয়া হ'ল, পিঠা কিনিবলগীয়া হ'ল, ঢেঁকী মাত নুশুনে এতিয়া। গতিকে আমি কেলডুপ কেলডুপকৈ জীয়াই থকা জাতিটো আগবাঢ়ি যাবলৈ হ'লে প্ৰত্যেকগৰাকী মানৱ সজাগ আৰু সচেতন নহ'লে এদিন আমি কান্দিব লাগিব। আৰু সেইবোৰ নকৰিবৰ কাৰণে এই ব্যৱস্থাটো কৰিছে। আজি বৰগীত এভাগ গাইছে, বৰগীত ভাগৰ গোৱা শিল্পীসকলক মই প্ৰথমতে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ বৰগীত মানে একেবাৰে আধ্যাত্মিক গীত। কীৰ্তন দশম ঘোষা প্ৰণালীখন ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ সাধনত আছে। এয়া এই মুখ্যটো আকৌ চবতে নাছিল, সেইটো শ্ৰীমন্ত শংকৰদেৱেহে দিছে। ধৰ্ম অৰ্থ কামলৈকে সকলোৱে দিলে, কিন্তু মুখ্যটো কেৱল শ্ৰীমন্ত শংকৰদেৱে দিলে। সেইকাৰণে মুক্তি স্বাধকম, ভুকুতি আৰু মুকুতি। ভুকুতি মানে ইহকাল, মুকুতি মানে পৰকাল। তুমি ইহকালত ভাল কাম কৰি গ'লে সিফালে ভালকৈ পাবা,
আৰু যদি খেলি মেলি কৰি থৈ গৈছা সিফালেও তুমি শান্তিত থাকিব নোৱাৰিবা, বকুতি মুকুতি। এতিয়া বৰগীতো আধ্যাত্মিক গীত। বৰগীত বুলি শ্ৰীমন্ত শংকৰদেৱে ক'তো লিখি থৈ যোৱা নাই। পৰৱৰ্তী কালতে শব্দটো বৰগীত শব্দটো প্ৰয়োগ কৰিছে, তেওঁ গীত বুলিয়ে লিখিছে। আৰু আটাইতকৈ ডাঙৰ কথা এটা কি যে শ্ৰীমন্ত শংকৰদেৱে ইমান সোপা নাটক লিখিলে, গীত লিখিলে, সংগীত শাস্ত্ৰ এখন কিয় নিলিখিলে? এইটো এটা প্ৰশ্ন হৈ আছে এতিয়ালৈকে। সংগীত শাস্ত্ৰ এখন লিখা নাই, কিন্তু তেওঁক আমি সংগীত হিচাপে পাওঁ। মই এইখিনি কথা নকমাওঁ। আজি বৰগীত ভাগি সুন্দৰ হৈছে, সবাংগ সুন্দৰ কাৰণে দুটামান কথা সংশোধন দিম। আৰু মই এটা কথা জানিব যে মিতিৰৰ আগত ক'বা, হাতীৰ কপালত খুচিবা। ময়ো ঠিক সেই মিতিৰৰ আগত কওঁ, হাতীৰ কপালত খুচোঁ। কেলে? মোক বেয়া পায় যদি সেইটো ভাল হয়, সমাজখন ভাল হয়, তেতিয়া মোৰ সেইটো লাভ হয়। সেইকাৰণে মিতিৰসকলক কৈ লৈছোঁ, আপোনালোকে বেয়া নাপাব, মই কিন্তু আপোনালোক কপালত খুচিম। এতিয়া আপোনালোকে অহিৰ আগৰ গীতটো গাইছে। আমি এটা কথা জনা ভাল, পুৱা গীত আবেলি গায়, ধন ভৰি কিল খায়। আমাৰ 8টা পোহৰ আছে। 8টা পোহৰৰ আমি কোন পোহৰত কোন ভাগ গীত গাব লাগিব আৰু কোনটো ৰাগ গাব লাগিব সেইটো জনাৰ প্ৰয়োজন আছে। আমি শুনি ভাল পাইছোঁ, আৰু যিসকলে এইবোৰ দৰকাৰ নাই, সাহিত্য সংগীতৰ প্ৰতি যাৰ দৰকাৰ নাই, সেইসকলে হাত চাপৰি বজাবহে কামো নাই। আৰু সেইসকলে মানুহ হত্যা কৰিবলৈ ভয় নকৰে। হা, যি মনত ৰাখিব, সাহিত্য সংগীতৰ অনুশীলন কৰাসকলৰ কাৰণে কৈছোঁ। গতিকে এই যে ৰাগটো কোন সময়ত আমি গীতভাগ গাম, যদি আপোনালোকে জানি নলয় অসুবিধাত পৰিব। পুৱা গীত আবেলি গায়, ধন ভৰি কিল খায়। আমি শ্ৰোতাই শুনি ভাল পালোঁ, ঈশ্বৰৰ ওচৰত আমি অপৰাধী যাতে নহওঁ। তাত লিখা হৈছে ভক্তি সংগীত হিচাপে গাই থকা হৈছে, এনেই ভক্তি সংগীত। তাৰপিছত কৈছে যে লোকসংগীতৰ সুৰ, এইটোত আৰু ভুল কথা, আৰু ভুল কথা। এইটো ই লোকসংগীত হ'বই নোৱাৰে। ই মাৰ্গীয় সংগীত, ই ধ্ৰুপদী সংগীত, ই লোকসংগীতৰ সুৰ ইয়াত কেনেকৈ আহিব? লোকৰঞ্জন, লোকসংগ্ৰাম, লোকস্থিতি, 3টা ধাৰা আমাৰ সুৰ আছে, কিন্তু ইয়াক আমি লোকসংগীতৰ ধাৰাত আনিব নোৱাৰোঁ। কাৰণ শ্ৰীমন্ত শংকৰদেৱৰ সংগীত ধাৰাটো সৃষ্টি এটা নিজস্ব শৈলী সোমাই আছে তাত। সেইটো আমি লোকৰ পৰা ধাৰ কৰিবলৈ গৈছে, নাই কৰা বুলি কোৱা নাই, কিন্তু কেনেকৈ কৰিছে আমিতো নাজানো। কিন্তু আমি সেইটো লোকসংগীত বুলি যদি এটা লিখিবলগীয়া হয়, তেতিয়াহ'লে সেইটো অপৰাধ হৈ যাব। এইখিনি কথা ক'লোঁ। তাল এখন বাজিছে, তালখনৰ আমাৰ যিটো ৰিদম, ঘড়ীৰ টিক 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 টিক, ঘড়ী টিক 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 টিককৈ সময় এটা কাটা মাৰি গৈ থাকে। কেইটা কাটা মাৰিলে কি হয় সেইবোৰ জনাৰো প্ৰয়োজন আছে। মানে এতিয়া আমি শ্ৰীমন্ত শংকৰদেৱৰ, মাধৱদেৱৰ বৰগীত নামঘৰৰ ভিতৰত থ'লে নহ'ব। নামঘৰৰ ভিতৰৰ পৰা উলিয়াই নিবৰ কাৰণে ইতিমধ্যে এইবোৰ চেষ্টা কৰি আছে। সুন্দৰ ৰূপত প্ৰতিযোগিতা আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে সেইবোৰ চেষ্টা কৰি আছে। আৰু সেই সুন্দৰৰূপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ সকলোৱে ইয়াক কি কৰিব লাগিব? সাধনা হিচাপে ল'ব লাগিব, পৰিবেশ্য কলা হিচাপে ল'ব লাগিব। আমাৰ সমাজখনো তেনেকৈ শৃংখলাবদ্ধ হ'ব লাগিব। আজি ইয়াত এখন আমাৰ সভা পাতিছে, ইয়াৰ কাৰণে আমাৰ শৃংখলাবদ্ধ হৈ আছে, শৃংখলাবদ্ধভাৱে আমি কৰিছে। গতিকে আমি এতিয়া ভাওনাৰ ক্ষেত্ৰত বহু কথা আলোচনা কৰিবলগীয়া আছে, আৰু এইখিনি সম্পৰ্কত আমি আলোচনা কৰিম। ভাওনা এতিয়া মনোৰঞ্জন, নয়ন দীপ্তিহে হৈ আছে। ইয়াৰ যিটো আধ্যাত্মিকতা, সেই আধ্যাত্মিকতা দিশলৈ আমি সোমোৱা নাই। ভাওনা এক সংগঠন, ভাওনা এখন সুন্দৰ সমাজ, নিষ্কলুষিত সমাজ ভাওনা। সেইকাৰণে ভাওনাত গুৰুত্ব দি থকা হৈছে। এতিয়া আমাৰ ভাওনা কি হৈছে? ভাওনা যদি আমি চাওঁ, ভাওনাৰ ভাৱধাৰাবোৰ বদলি হৈ গৈছে। ইয়াত আপোনালোকৰ কাৰ্যসূচীত বহুত ভাওনা দেখিছে। ভাওনাৰ দুটা বস্তু মুখ্য, এটা সুখময়, এটা দুখময়। আমি সুখময়টো কামনা কৰোঁ, দুখময়টো কামনা নকৰোঁ। ভাওনা চাই আমি পৰিৱৰ্তন হ'ব লাগিব। পৰম্পৰা সংস্কাৰমুখী, পৰম্পৰা স্থিৰ নহয়। নদীৰ পানী এটা সোঁতত গৈ আছে, সাগৰৰ ঢৌ খেলি আছে,
আমি সেই ঢৌত উঠি ভাঙি গ'লে নহ'ব। মহাত্মা গান্ধীয়ে কৈছিল যে মই এই যে ৰুমটোৰ দুৱাৰ খিৰিকীবোৰ খুলি থৈছোঁ বতাহ সোমাবৰ কাৰণেহে, টিং উৰুৱাই নিবৰ কাৰণে নহয়। কিন্তু আমাৰ টিংটো উৰুৱাই দিব বিচাৰিছে। শেষত সামৰিব বিচাৰিছোঁ, কেতিয়াবা সময় পালে কম, কাৰণ আমাৰ কথা কি যে সময় সকলোৰে কাৰণে এটা হেৰি আছে। মই স্কুলত পঢ়া মানুহ যে 40 মিনিট আৰু 45 মিনিট, এটা ক্লাছ কিমান মিনিট হয়? 40 মিনিট, হয়নে? 5 মিনিট প্ৰথম ক্লাছটো বেছি হৈ গ'লে আমাৰ ৰেজিষ্টাৰ কৰে, সেইকাৰণে সিমান ভিতৰত থাকিব লাগে। আৰু শ্ৰীমন্ত শংকৰদেৱে হয়তো কৰিছে যে গুণমালা পুথিখন হাতীমাৰি ভুৰুগাত ভৰাই পেলাইছে। আৰু মোৰ যদি চেপাটো পাতোতেই দুইফালে খুলি থৈ দিওঁ তেতিয়াহ'লে পানী গৈহে থাকিব, তাত মাছ আৰু নৰ'ব। গতিকে এতিয়া ময়ূৰ বৰুৱা ডাঙৰীয়াই যিখিনি ক'লে, ময়ো কিমানখিনি ক'লোঁ। আপোনাৰ এই ক্লাছ দুটাত কি বা ৰ'ল কাইলৈ যদি সোধে বোলে হেৰি নহয়, এই তালৈ যে বক্তাজন আহিছিলে, দুইজনে ধুতি পিন্ধি আহিছিলে, এজনে চেলেং লৈছিলে, এজনে গামোচা লৈছিলে, ইমানলৈকে থাকিব। ভাওনা চাই যোৱাৰ পিছদিনাখন কয়গৈ কি, নাটকখনৰ নাম কি? জানো পাই কি আছিলে। গোটেই ভাওনা চাই শেষ কৰি দিলে, নাটকখনৰ নামটোৱে মনত নৰ'ল। হয়নে কথাটো? গতিকে ক্ৰীম অকণমান খায়, নিচা কিন্তু গোটেই বটলটো খায়। পাৰ্থক্য আছে নহয়, হয়নে? গতিকে চেপাটো ৰাখিব লাগিব আমি। শেষত এটা কথাই কওঁ, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিলে এই কথাটো, তোমাৰ হাত দুখন যিমান ওপৰলৈ নাযাওক কিয়, মাটিৰ পৰা যাতে ভৰিয়াই নাযায়। এইটো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ বাণী। আমাৰ টাইলছ লাগক, মোৰ আপত্তি নাই, ভকতিৰ টাইলছটো প্ৰথমে লগাওক। ভকতিৰ টাইলছটো প্ৰথমতে হৃদয়ত লগাই লওক। মানুহে মানুহক সেৱা কৰিবলৈ শিকক। মানুহ মৰিল, খৰি দিবলৈ মানুহ নোহোৱা এতিয়া সমাজ হৈ আহিছে আমাৰ। খৰি দিবলৈ কেনেকৈ যায়? মানুহজন ঢুকোৱাৰ পাছত মানুহ ঘৰে নগ'লে বেয়া পাব নে, গৃহস্থ ঘৰত এনেকৈ গাটো দেখুৱাই থৈ আহিবগৈ। মই আহিছিলোঁ, তাৰপৰা দেখিলে নিব হ'ল আৰু লাহেকৈ পুহুৱে কাটিলে আৰু। আগৰ এটা নিয়ম আছিলে যে জোৰা নিচিগিলালৈকে যাব নাপায়। তাৰমানে কি, সমাজখন তহঁতি একেলগে থাকোঁ। এতিয়াতো আৰু এটা নিয়ম ওলাইছে, বেয়া চেয়া নাপাব আৰু কৈ দিব আৰু। শেষত 4জন মানে কেলডুপে থাকিবলগীয়া হৈছে। আৰু কেইদিনমান আছে হয়তো ঢকুৱা দি টানিব লগা অৱস্থালৈ আহি আছে। এইবোৰ কৈছোঁ, হৈছে নাই নাজানো, কিন্তু দেখা এটা বিষয়। কেৱল আমি এতিয়া পুহমহীয়া নামত বহিলে নাম গাবলৈ মানুহে নাই। এতিয়া 2জন মানে কৃষ্ণ কৃষ্ণ কৰিলে আৰু চেষ্ নামত বহিবলৈ এতিয়া ভকতৰ অভাৱ। কিন্তু পাত পাৰি দিয়া সময়ত ঢেৰ মানুহ, হয়নে? পাতখন যেতিয়া পাৰিব হ'ল প্ৰসাদৰ, নাম নোগোৱাজন আগত বহি ল'বগৈ আৰু বুঢ়াকেইজনক বহিবলৈ জেগাই নাই। হয়নে নহয় কথাটো? বিয়া ঘৰত এখন পাতোতে আগতে কি আছিলে? ৰভা আছিলে। ৰভা গুচি পেণ্ডেল হ'ল। এতিয়া তামোল নাকাটে, চাহ দিয়াটো নিয়ম গ'লেই। এতিয়া আমি বিয়া সকামবোৰ সমাজত কেনেকৈ খাওঁ? খুজি খুজি খাব লগা হয়, হয়নে নহয়? ইজনৰ ওচৰতে গ'ল বা দালি অকণ ল'লে, সিজনৰ ওচৰলৈ গ'ল, ভাত কেইটামান ল'লে, সিজনৰ ওচৰলৈ গ'ল, জলকীয়া এটা ল'লে, আহি পেলাই বহিবলৈও জেগা নাই। এইখন বহিবলৈও জেগা নাই। আছিল নে? সেইটো শৃংখলাবদ্ধ হ'লনে বাৰু? হে, দৰাৰ লগততো যাবলৈ এতিয়া এৰিলেই। যিবোৰ বনদালি আৰম্ভ হৈছে, মই নকওঁ বুলি কৈ ওলাই গৈ আছেগৈ, হয়নে কথাটো? গতিকে ইমান এখন সাগৰ সদৃশ সংস্কৃতি বোলা বস্তুটো এটা ব্যাপক শব্দ, ইমান সহজত সামৰাব পৰা ব্যৱস্থা নহয়। কেতিয়াবা গীতে মাত, মই আচলতে নাচৰ মানুহ, মই অভিনয়ৰ মানুহ, কথাবোৰ তেনেকুৱা। কেতিয়াবা সময় সুবিধা পালে কম। মই আজি বিষয়টো কাষে কাষেহে নাওখন চলাইছোঁ, বৰ দলে কিন্তু সোমোৱা নাই। কেলে মই ইমান দলে সোমাব পৰা নাই, এইকাৰণে বিষয়টো আজি পালোঁ। তাৰমানে সমাজ কি, সমাজ কাক বোলে, সমাজৰ মানুহ সৃষ্টি কৰিব পাৰে, সমাজে মানুহ ধ্বংস কৰি দিব পাৰে। জন্ম দিছে আনে, গৰ্ভধাৰণ কৰিছে আনে, শিক্ষাবিদ্যা দিছে আনে, মৰাৰ পিছত সাংগীত নিব আনে। আছে কিবা আপোনাৰ নিজা? আপুনি মৰাৰ পাছত যে এই 4জনে আপোনাক সাঙিখন নিব লাগিব, সেই মানুহকেইজন আপুনি এতিয়াই ঠিক কৰক।
আপুনি যদি কাৰোবাক ভাল কাম কৰি দিছে আপোনাৰ ঘৰত কৰিব, আপুনি যদি কৰা নাই আপোনাক কিয় কৰিব? এইবোৰ কথা সমাজৰ কথা, জীৱনৰ কথা ক'লোৱেই, আধ্যাত্মিকতা মানে মই ক'লোৱেই, ইয়াৰ প্ৰাসংগিকতা বৰ্তমান হেৰাইছে। কিন্তু সমাজ জীৱনৰ আধ্যাত্মিকতা প্ৰাসংগিকতা হেৰুৱা মানে আমি নিজক নিজে ধ্বংস কৰা, কোনেও কাকো ধ্বংস কৰিব নোৱাৰে। শেষত সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মোৰ চোলাৰ গুদামটো হয়তো তলৰটো ওপৰত মাৰিছোঁ, ওপৰটো হয়তো তলত মাৰিছোঁ। আপোনালোকে পোনাই পুজাই ল'ব আৰু বেকা হ'লেও আমাকো ক'ব, কাৰণ গুটামটো মাৰিবলৈ যাওঁতে খেলি মেলি হৈছেই নহয়। এতিয়া কোনটো গুটাম ক'ত লাগিছে ক'ব পৰা নাই। কাৰোবাক যদি টানকৈ কৈছোঁ চৰণৰ সেৱা নিবেদন কৰিছোঁ। ভালটো লৈ যাব, বেয়াটো ইয়াতে এৰি থৈ যাব। কাৰণ ইতিবাচক আৰু নেতিবাচক দুটা দিশ আছেই। ইতিবাচক আৰু নেতিবাচক যদি নাথাকে তেতিয়া চব মানুহ যদি সমানেই হৈ যায়, এইবোৰ সভা সমিতি কিয় প্ৰয়োজন আছে? সন্ত সমাৰোহ কি প্ৰয়োজন আছে? জানো যে সৎ নৈতিকতা, আধ্যাত্মিকতা, বৌদ্ধিকতা, এই গোটেইখিনিৰ মাজত আমি একতাৰ এনাজৰীয়ে বান্ধ খাই থাকিবৰ কাৰণে স্বংবদ্ধং স্বংবদ্ধং স্বং উপজানতাম, সকলোৱে একেলগে থাকোঁ হওক, সকলোৱে আমাৰ চিন্তাবোৰ সৎ হওক আৰু সকলোকে আমাক প্ৰভুগন্ধে কুশলে ৰাখক। মই এইখিনি কথাকে ক'লোঁ। আৰু আমাৰ ঘৰলৈ যোৱা যিসকল, মোৰ নামটো সকলোৱে নাই, সভাপতিকে প্ৰমুখকৈ সকলোকে কৃতজ্ঞতা জনালোঁ। আজি প্ৰায় 3 মাহমান আগত, কিন্তু কথা বতৰাবোৰ হৈ আছে, কথা বতৰা কিন্তু হৈ আছে। কালিলৈ কেতিয়া আহিম কি কৰিম তালৈকে খবৰ ৰাখিছে, কথা গম পাইছে নাই? ময়ো কালি এক মইনা বাইদেউৰ মিটিং আছে, তালৈ গ'লোঁ, ময়ো কি পাতিছে ময়ো গম পোৱা নাই। গতিকে সকলোকে আকৌ ক্ষমা বিচাৰিছোঁ যে কাৰ্যসূচীখনৰ কথা কোৱাটো আপোনালোকে বেয়া নাপাব। বেয়া এইকাৰণে নাপাব কাৰণ মোক কোৱা মানুহ, মোৰ নামটো পবিত্ৰ, মই অপবিত্ৰ হ'ব নোৱাৰোঁ, সেইকাৰণে ক'লোঁ। এটি মহাপুৰুষৰ বাণীৰে আপোনাৰ খবৰ চৰণৰ ক্ষমা ভিক্ষা মাগিছোঁ, প্ৰভু ঈশ্বৰকো সেৱা জনালোঁ। থপিয়াই থপিয়াই কেইটামান কথা ক'বলৈ যাওঁতে যদি ক'ৰবাত দুখ হৈছে ক্ষমা কৰিব। মই অজ্ঞানীৰ যতে ক অজ্ঞান হৰি 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 হৰিয়ে, কথা কহি কোনে সীমা কৰিবে কটা ইটো মূৰ ঘূৰ দুখ পৰি হৰি 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 হৰিয়ে, কৃপাময় কৃষ্ণ চৰণে ৰাখায় আমাক, কৃপাময় কৃষ্ণ চৰণে ৰাখায় আমাক। হৰি